সুপ্ৰভাত অসমবাসী ৰাইজ। মই এটা বছ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ অন্য এটা ভিডিঅ'। তো গতিকে আপোনালোকক সকলোকে সুস্বাগতম। মই আহিছোঁ বৰ্তমান দুধনৈত আছোঁ। যোৱাকালি ৰাতিয়ে আহিছোঁ। আজি আমাৰ কৃষ্ণাইত আছে ৰাভা হাজং মহিলা পৰিষদৰ প্ৰতিষ্ঠা দিৱস। তো গতিকে আমি যোৱাকালি ৰাতিয়ে আহি পাইছোঁ। ৰাতি আহি আমি এইখন বিল্ডিঙতে ৰাতি থাকিলোঁ। ইয়াতে আমাক থাকিবলৈ ঠাই দিলে। তো এতিয়া আমি ওলাই যাম ধুনীয়াকৈ, য'ত আমাৰ প্ৰতিষ্ঠা দিৱস পালন হ'ব তালৈকে ওলাই যাম। ওলাই গৈ তাতে দেখাই আছোঁ আপোনালোকক ক'ত কি হয় কি নহয়। এইফালে আমাৰ দুখন গাড়ী আহিছিলোঁ আমি, যিমান মানে আমাৰ গোটেই অল অভাৰ অসমৰ যিমান ৰাভা হাজং মহিলা পৰিষদ আছে সিহঁতৰ গোটেই পৰিষদৰ গোটেই কমিটিৰ মেম্বাৰবিলাক আহিব। আজি আহিব। আমি যোৱাকালিয়ে আহিলোঁ। ডিষ্ট্ৰিক্টৰ মানুহবিলাকৰ বোলে কিবা কৰ কাৰ্য বহুত আছিলে। তো গতিকে আমি যোৱাকালি ৰাতিয়ে আহি পালোঁ। তো চাই থাকক ভিডিঅ'টো। এইফালে আমি দুখন গাড়ী আহিছিলোঁ। তো এইফালে আমাৰ বন্ধু কৃষ্ণ কান্ত বৰা, তেওঁ অলপমান আমাৰ গাড়ীৰ অৱস্থা নোহোৱা হৈ গৈছে। তেওঁ গাড়ীটো অলপ ধুনীয়াকৈ চফা কৰি দিছে। তেওঁৰ হোৱাৰ পিছত মোৰখনো অলপ চফা কৰিম। অৱস্থা নাই ৰাইজ, ৰাস্তাৰ যিহে অৱস্থা চাওকচোন, গাড়ীখনৰ অৱস্থা নাই একদম। তো গতিকে চাই থাকক ভিডিঅ'টো বন্ধুসকল। তো ৰাইজসকল, আমি থকা বিল্ডিংখন বা কি নাম মই সঠিক ক'ব নোৱাৰিলোঁ। তো গতিকে ওচৰতে এখন এই চাইনবোৰ্ড পালোঁ। চাইনবোৰ্ডটোত কি লিখা আছে আপোনালোকক দেখাই আছোঁ। আমাক থাকিবলৈ দিয়া বিল্ডিংটো কিবা বোলে টুৰিষ্ট গেষ্ট হাউচ বোলে কিবা, চাওক সঠিক ক'ব নোৱাৰিলোঁ। তো গতিকে চাইনবোৰ্ডটোৱে দেখাই দিলোঁ, কিবা বোলে ৰিপেয়াৰিঙৰ চাইনবোৰ্ড হয় এইটো। তো সেইখনকে দেখাই দিলোঁ। আমাৰ ড্ৰাইভাৰ ভাইসকলৰ উদ্দেশ্যে এটা কথা ক'ব বিচাৰিছোঁ। গুৱাহাটী হৈ গোৱালপাৰা অভিমুখে যদি কোনোবা ড্ৰাইভাৰ আহে হাতত নিশ্চয় 1 ঘণ্টামান সময় এক্সট্ৰা লৈ আহিব, কাৰণ ৰাস্তাটোত 4 লেনৰ কাম চলি আছে। তো ৰাস্তাটোৰ বহুত জৰাজীৰ্ণ অৱস্থা, বহুতেই বেয়া, মানে একদম বহুতেই। তো গতিকে আহোঁতে হাতত নিশ্চয় 1 ঘণ্টা 1.5 ঘণ্টা সময় এক্সট্ৰা লৈ আহিব। এইখন আমাৰ গেটখন। এই চাওক, 32 সংখ্যক প্ৰতিষ্ঠা দিৱস নিখিল ৰাভা মহিলা পৰিষদ। তো অসমবাসী আমি আহি পাই পতাকা উত্তোলন কাৰ্যসূচীটো আপোনালোকক দেখাওঁ। বিষয়ববীয়া ইয়াত উপস্থিত থাকিব পৰা অভিপ্ৰায় সমিতিৰ। চ' ৰাইজসকল, আজিৰ ভিডিঅ'টো ইয়ালৈকে। ভিডিঅ'টো ভাল লাগিলে ৰাইজসকল লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। লগতে মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। টাটা, বাই বাই।